শোণিতপুৰ যোৰহাট লোকসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ বিশাল জনসভা মাজুলীৰ জেংৰাইমুখ খেলপথাৰত জনসমুদ্ৰ ৩০,০০০ৰো অধিক লোকৰ উপস্থিতিত তপন কুমাৰ গগৈ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ যেনিয়ে চাই কেৱল মানুহ আৰু মানুহ মাজুলীত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে মাজুলীত এনে পৰিৱেশ পূৰ্বে দেখা পোৱা নাছিল মাজুলীবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ক'লে মাজুলীলৈ এদিন থকাকৈ অহাৰ প্ৰতিশ্ৰুতি দি থৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মই সিদিনাখন মোদী ডাঙৰীয়াক কৈছিলো যে মোদী ডাঙৰীয়া আপুনি কাজিৰঙাত এদিন ৰাতি থাকিলে সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছো কিন্তু মোৰ এটা অনুৰোধ আপুনি এদিন ৰাতি মাজুলীতো আহি থাকিব লাগিব মোদী ডাঙৰীয়াই মোক প্ৰতিশ্ৰুতি দিছে যে তেওঁ এনেকৈ এদিন ৰাতি তেওঁ মাজুলীতো কটাব সেই প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক দি থৈ গৈছে মাজুলীৰ এই বিশাল জনসমুদ্ৰক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে মাজুলীলৈ এতিয়া পৰিৱৰ্তন আহিছে কিন্তু কংগ্ৰেছৰ দিনত মাজুলীয়ে দেখা নাছিল উন্নয়নৰ মুখ কংগ্ৰেছ দলক তীক্ষ্ণ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দিলে প্ৰতিশ্ৰুতি ২০২৬ৰ ভিতৰত মাজুলী সংযোগী নিমাতীঘাট কমলাবাৰী আৰু চেলেক ধুনাগুৰিৰ দুখনকৈ দলং সম্পূৰ্ণ কৰা হ'ব কংগ্ৰেছৰ চৰকাৰ আছিলে ৭৫ বছৰ কংগ্ৰেছৰ শাসন আছিলে কিন্তু মাজুলী কেতিয়াও গুৰুত্ব দিয়া নাছিলে ইয়াতে আহি কয় যে মাজুলীৰ মানুহে দলং খুধাই নাছিল আমি ক'ৰ পৰা দলং দিম ইমান ডাঙৰ মিছা কথা ৰাজনীতি কৰা মানুহে কেতিয়াও ক'ব নাপায় যে নিমাতী কমলাবাৰী দলং হ'ল চেলেক ধুনাগুৰিৰ দলং আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ২০২৬ চনৰ ভিতৰত দুইখন দলং আমি সম্পূৰ্ণ কৰিম এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিব খুজিছো মাজুলীবাসীক এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিলে আন এক ভাল খবৰ মাজুলীৰ ভূমিত থাকিব কেৱল মাজুলীবাসীৰ অধিকাৰ এই দুইখন দলং হৈ যোৱাৰ পিছত মাজুলীৰ পৰিৱেশৰ পৰিৱৰ্তন হ'ব নতুন নতুন মানুহ আহিব বিচাৰিব মাজুলীত মাটি কিনিব খুজিব মাজুলীত ঘৰ বনাব খুজিব এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আমি এখন নতুন আইন আনিম যি আইনৰ জৰিয়তে মাজুলীৰ মাটি কোনো বাহিৰৰ মানুহে আহি কিনিব নোৱাৰিব অকল মাজুলীৰ ভিতৰৰ মানুহে মাজুলীৰ মাটি কিনিব পাৰিব মাজুলীৰ পাছত শিৱসাগৰৰ জাজিত হেমনাথ শৰ্মা কলেজ ফিল্ডত মুখ্যমন্ত্ৰীগৰাকীৰ বিশাল জনসভা বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীৰ সভাত দেখা গ'ল কেৱল মানুহ আৰু মানুহ মৃদংগীয়া গায়ন বায়ন নৃত্য আৰু ফুল ছটিয়াই মুখ্যমন্ত্ৰীক আদৰি অনা হ'ল মঞ্চলৈ আজি মই দুপৰীয়া মাজুলীত আছিলোঁ মাজুলীত এনেকুৱা এখন সভা মই দেখি আহিলোঁ যিখন সভা দলঙৰ আধাৰশিলা স্থাপন কৰোঁতে ইমান ডাঙৰ সভা হোৱা নাছিল চৰকাৰী প্ৰচেষ্টাটো ইমান ডাঙৰ সভা হোৱা নাছিল আমগুৰি সমষ্টিত বা লোকসভাৰ বিভিন্ন সমষ্টিত মই আগতেও কেম্পেইন কৰিছোঁ আজি যি ধৰণৰ সভা অনুষ্ঠিত হৈছে আগত কেতিয়াও হোৱা নাই মুখ্যমন্ত্ৰীৰ প্ৰশ্ন শিৱসাগৰবাসীক প্ৰধানমন্ত্ৰী ৰূপে কাক বিচাৰে নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধীক নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু যদি কোনোবাই ভুলতে হ'লেও হাতৰ ছবিত ভোট দিয়ে তেওঁ ৰাহুল গান্ধীৰ কাৰণে ভোট দিব এতিয়া আমি সকলোৱে বুজি পোৱা মানুহ বুজা মানুহ আপোনালোকে এবাৰ চিন্তা কৰক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব লাগে নে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হ'ব লাগে কংগ্ৰেছ দলক পুনৰ এবাৰ তীক্ষ্ণ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে কংগ্ৰেছৰ দিনত যদি উৎকোচ নোলোৱাকৈ নিবনুৱা যুৱক যুৱতীক চাকৰি দিলেহেঁতেন তেনেহ'লে কোনো যুৱক যুৱতী আলফালৈ নগ'লহেঁতেন
কোনো চৰকাৰে আগত যুৱক যুৱতীৰ কাৰণে ইমান চিন্তা কৰা নাছিল কংগ্ৰেছে যদি টকা নোখোৱাকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন কোনো ল'ৰা ছোৱালী আলফালৈকে নগ'লহেঁতেন তাক আমি সকলোৱে আজি ক'ব পাৰোঁ শ্ৰদ্ধাৰ ৰাইজ আমি অসমখন পৰিৱৰ্তনৰ কাৰণে কাম কৰিছোঁ আজি প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ ব্ৰহ্মজান চাহ বাগিচাত উপস্থিত হৈ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলালে ইয়াতে বহুত মই গুৰ্খা মহিলাক দেখিছোঁ চেল পিঠা খুৱাব আৰু বাকি সব যি পিঠা আছে সব খুৱাব লাগিব হ'ব ৰাইজৰ ওচৰলৈ নহাটো কংগ্ৰেছৰ সংস্কৃতি কিন্তু বিজেপিৰ বাবে ৰাইজেই ৰজা বিহালীৰ বিশাল জনসভাত কংগ্ৰেছক তীক্ষ্ণ কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ সেইটোকে বুজি নাপায় কংগ্ৰেছবিলাকে ৰাইজক লগ পোৱাৰ কোনো সুযোগ কোনো মুখ্যমন্ত্ৰীয়ে বাদ দিব নালাগে দিনে ৰাতিয়ে ৰাইজক লগ পালে ৰাইজৰ সমস্যা বুজি পায় আজি যদি মই ইয়াত নাহিলোহেঁতেন বালিজানৰ ৰাস্তাটোৰ কথা কেনেকৈ গম পালোহেঁতেন গতিকে ৰাইজৰ মাজত নহাটো কংগ্ৰেছৰ কালচাৰ আৰু ৰাইজৰ মাজত বাৰে বাৰে আহি থকাটো বিজেপিৰ কালচাৰ আজি মই ইয়াত কৈ গ'লোঁ যে অসম মালা ৰাস্তা অনুমোদন হৈছে এতিয়া মোৰ এটা দায়িত্ব হৈ গ'ল যাতে ৰাস্তাটো ভাল হয় ইয়াতে মই আহিলোঁ ৰঞ্জিত দত্তই ক'লে যে ইয়াত এখন হস্পিটেল লাগে ইয়াত মোক স্মাৰক পত্ৰ দিলে যে বাগিচা লাইনৰ কেইটামান ৰাস্তা দিলে এতিয়া মই দিছপুৰত বহি থাকিলে এইবোৰ গম পালোহেঁতেন নেকি সেইকাৰণে কংগ্ৰেছৰ কালচাৰটো হ'ল নিজৰ ঘৰৰ ভিতৰত বহে ৰাইজক তেওঁলোকে এটা ডাক টাইপ স্লেভ টাইপ ব্যৱহাৰ কৰে আমিতো ৰাইজক ৰজা বুলি মানো ব্যুৰো ৰিপৰ্ট নিউজ লাইভ